সকলোকে নমস্কাৰ জনাইছোঁ। নগৰমহল গাঁও পঞ্চায়তৰ মই আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে 10টা ৱাৰ্ডৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে অৱতীৰ্ণ হৈছোঁ এই আগন্তুক পঞ্চায়ত নিৰ্বাচনত। আমি আশা প্ৰকাশ কৰিছোঁ আমাক কাম কৰা ৰাইজে সুবিধা প্ৰদান কৰিব। অনাগত দিনবিলাকত যথেষ্টখিনি সমাজখনৰ কাৰণে কৰিবলগীয়া আছে, মানুহৰ বাবে কৰিবলগীয়া আছে। আমি আশাবাদী আমাক তেওঁলোকে বিবেক ভোট প্ৰদান কৰি আহিবলগীয়া দিনবিলাকত তেওঁলোকৰ কাম কৰিব পৰাকৈ সুবিধা প্ৰদান কৰিব। নহয়, আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যিয়ে নিৰ্বাচন হয় সেই নিৰ্বাচনত খুব চিৰিয়াছলি অৱতীৰ্ণ হ'ব। পঞ্চায়ত নিৰ্বাচনত আমি ঘৰে ঘৰে গৈছোঁ, গাঁৱে গাঁৱে গৈছোঁ, ৰাইজৰ কথাবিলাক বুজ লৈছোঁ আৰু কৰণীয় কামবিলাকৰ আমি পৰিকল্পনা কৰিছোঁ। 90% চিট এইবাৰ আমি জিকিম, 4টা জিলা ভিতৰত জিকিম। আৰু তাত দেখিছোঁ যে ৰাইজৰ দলে সকলোতে প্ৰাৰ্থিত্ব দিব পৰা নাই। কংগ্ৰেছ দলেও দিছে, বহু ক্ষেত্ৰত তেওঁলোকো পিছ পৰি ৰৈছে। 100% এইবাৰ নিৰ্বাচনত জয়ী হ'ব পাৰি। এতিয়া কৈছে যে ভাৰতীয় জনতা পাৰ্টি এতিয়া ভয় কৰিছে বুলি কৈছে, কি ক'ব তাক লৈ? বিভিন্নজনে বিভিন্ন মত দেখায়, কিন্তু আচলতে ফিল্ডতহে গোটেই কথাবিলাক দেখা যায়। আপুনি যদি গাঁওবিলাকত ঘূৰে, গাঁওবিলাকৰ মানুহৰ মন বুজ লয়, এইবিলাক টিভিত কথা কোৱা আৰু গাঁৱৰ গোটেই প্ৰতিচ্ছবিখন বেলেগ থাকে। আমি গাঁৱে গাঁৱে গৈছোঁ, আপোনালোকে দেখিছে আমাৰ সভাবিলাকত। আজি পঞ্চায়তৰ সভা, কিন্তু দেখিবলৈ পোৱা গৈছে যে একদম বিধানসভা সভা নিচিনাকৈ মানুহৰ উপস্থিতি। সেয়েহে আমাৰ 100% বিশ্বাসী যে আমি ভাৰতীয় জনতা পাৰ্টীয়ে যথেষ্ট ভোটত জয়ী হ'ব পাৰিম।